গুড ইভিনিং ডিয়াৰ স্টুডেণ্টছ, তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক চব ভালে আছা। তো আমি যি 20টা MCQ সিৰিজ লৈ আহিছিলোঁ, তাৰে আজি আমি 22 নম্বৰ পাৰ্টি আলোচনা কৰিম। তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে গৈ তোমালোকে চেক কৰিব পাৰিবা। তো ব'লা বেছি দেৰি নকৰি আজি আমি এই 22 নম্বৰ পাৰ্টিৰ প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটোৰ ফালে যোৱাৰ আগতে আমাৰ যিটো প্ৰিভিয়াছ ভিডিঅ'ৰ পৰা আমাৰ হোমৱৰ্ক আছিল, আমি সেইটো এবাৰ চাই লওঁ। আমাৰ প্ৰশ্নটো আছিল, হুইচ আহোম কিং ইজ ন'ন এজ ল'ৰা ৰজা? কোনজন আহোম ৰজাক ল'ৰা ৰজা বুলিও জনা যায়? অপশ্যন আছিলে আমাৰ চুহুংমুং, চুকাম্ফা, চুলিকফা আৰু চুতানফা। তো মই তোমালোকক হিণ্ট দিছিলোঁ, ইয়াৰ মন ৰাখিবলৈ একেবাৰে সহজ। তোমালোকে এই ল'ৰা শব্দটোৰ পৰাই, ঠিক আছে, ল'ৰা শব্দটোৰ পৰাই তোমালোকে মন ৰাখিব পাৰিবা। কেনেকৈ? ল'ৰাবোৰক আমি কি বুলি কওঁ গাঁৱলীয়া ভাষাত? চবেই ভাল ল'ৰা, ভাল চলি বুলি যে কওঁ, চলিটো ভাল, চলিটো বেয়া। তো এই চলিৰ পৰাই তোমালোকে মন ৰাখিব পাৰিবা চুলিকফা। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি, যে ল'ৰা ৰজাৰ আন এটা নাম হৈছে চুলিকফা। আৰু চুলিকফাৰে যিটো আহোম নাম সেইটোও তোমালোকে ইয়াৰ পৰাই মন ৰাখিব পাৰা, যে ল'ৰাবোৰে বা চলিবোৰে কি ৰত্ন দেখিলে ভাল পাবনে নাপায়, ঠিক আছে, তেওঁলোকে ৰত্নৰ লগত খেলিবলৈ ভাল পাবনে নাপায়, ঠিক আছে। তো ইয়াৰ পৰাই তোমালোকে মন ৰাখিব পাৰিবা ৰত্নধ্বজ, যে চুলিকফাৰ আহোম নাম হৈছে ৰত্নধ্বজ আৰু তেওঁৰে আন এটা নাম ল'ৰা ৰজা। মন ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তো ব'লা আমি প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্ন, হুইচ ওৱান ইজ নট এ টাইগাৰ ৰিজাৰ্ভ অৱ আছাম? তলৰ কোনটো অসমৰ টাইগাৰ ৰিজাৰ্ভ নহয়? অ'কে, তো আমাৰ অপশ্যন দিয়া আছে কাজিৰঙা, মানাছ, নামেৰি আৰু দিহিং পাটকাই। তো আমি যদি চাওঁ ইয়াতে আমাৰ কাজিৰঙা, মানাছ আৰু নামেৰি এই তিনিওখনেই আমাৰ টাইগাৰ ৰিজাৰ্ভ হয়। তো আমাক যিটো নহয় সেইটো হৈ যাব মোৰ অপশ্যন নম্বৰ ডি, ঠিক আছে। দিহিং পাটকাই নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ নহয়। আমি যদি চাওঁ আমাৰ টাইগাৰ ৰিজাৰ্ভ কি আছে, আমি এইটো মংকৰ দ্বাৰা মনত ৰাখিব পাৰোঁ। মং, এমৰ দ্বাৰা হ'ব আমাৰ মানাছ, অ'কে, অ'ৰ পৰা হ'ব আমাৰ ওৰাং, তাৰপিছত এনৰ পৰা হ'ব আমাৰ নামেৰি আৰু কেৰ পৰা হ'ব আমাৰ কাজিৰঙা, ঠিক আছে। এই চাৰিখন হৈছে আমাৰ কি টাইগাৰ ৰিজাৰ্ভ, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট আমাৰ 2 নম্বৰ, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ক্লাছিকেল ডান্স অফ ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ এটা শাস্ত্ৰীয় নৃত্য নহয় বুলি কৈছে? এইটো নহয় বুলি কৈছে দেই, মনত ৰাখিবা। চ' আমি যদি চাওঁ ওড়িশী, মণিপুৰী আৰু কথকলি এই তিনিওখনেই আমাৰ ভাৰতৰ শাস্ত্ৰীয় নৃত্য হয়। আমি যদি চাওঁ অপশ্যন নম্বৰ ডি, সেইটো আমাৰ কাৰেক্ট হ'ব। ভাংৰাটো আমাৰ কি নহয়? ক্লাছিকেল ডান্স বা শাস্ত্ৰীয় নৃত্য নহয়। এইটো আমাৰ আচলতে কি হয়? এইটো আমাৰ পাঞ্জাৱৰ কি হয়? ফ'ক ডান্স হয়, ঠিক আছে। ফ'ক ডান্স, যাক আমি কওঁ লোক নৃত্য বুলি, অ'কে। তো আমি যদি চাওঁ ওড়িশীটো আমাৰ ওড়িশাৰ হয়, ওড়িশাৰ কি হয়? শাস্ত্ৰীয় নৃত্য। আৰু যদি মণিপুৰ চাওঁ, মণিপুৰৰ তোমালোকে সকলোৱে জানা, মণিপুৰটো মণিপুৰৰ, আৰু কথকলিটো হৈছে কেৰালাৰ, ঠিক আছে, কথকলিটো কেৰালাৰ। তো আমি যদি চাওঁ অপশ্যনটো আমাৰ ডিটো কাৰেক্ট হ'ব। কিয়? যে আমাৰ নহয় কোনটো উঠিছে, চ' নহয়টো হ'ব আমাৰ ভাংৰাটো। নেক্সট 3 নম্বৰ, মিবু গালুক ইজ এ ট্ৰেডিশ্যনেল ড্ৰেছ অফ হুইচ ট্ৰাইব? মিবু গালুক কোন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাক? আমি যদি চাওঁ মিবু গালুক কোন জনগোষ্ঠীয়ে পৰিধান কৰে, সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি, ঠিক আছে। মিচিং জনগোষ্ঠীয়ে এই মিবু গালুক নামৰ যিটো সাজ পোছাক আছে সেইটো পৰিধান কৰে, মনত ৰাখিবা। নেক্সট 4 নম্বৰ, হু কনষ্ট্ৰাক্টেড দ্য উমানন্দ টেম্পল? উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? অপশ্যন দিয়া আছে শিৱসিংহ, গদাধৰ সিংহ, ৰাজেশ্বৰ সিংহ নে ৰুদ্ৰসিংহ। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি, ঠিক আছে। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? গদাধৰ সিংহই, মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 5 নম্বৰ, বিষ্ণুপ্ৰসাদ ৰাভা ৱাজ bestowed দ্য টাইটেল কলাগুৰু বাই? বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰুৰ উপাধি প্ৰদান কৰিছিল? অপশ্যন দিয়া আছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ৰাজেন্দ্ৰ প্ৰসাদ নে সৰ্বপল্লী ৰাধাকৃষ্ণন। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ ডি, ঠিক আছে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতে কি কৰিছিল? বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল। নেক্সট আমাৰ 6 নম্বৰ, দ্য শ্বৰ্টকাট টু ক্ৰিয়েট এ নিউ ফাইল অৰ ফল্ডাৰ ইজ? এটা নতুন ফাইল বা ফল্ডাৰ সৃষ্টি কৰাৰ বাবে শ্বৰ্টকাটটো হ'ল, তো আমি কম্পিউটাৰ এটাত যদি আমি এটা নিউ ফাইল বা নতুন ফল্ডাৰ সৃষ্টি কৰিব লাগে তেতিয়া আমি কোনটো কি ব্যৱহাৰ কৰিম? তোমালোকে সদায় মনত ৰাখিবা Ctrl+Shift+N, এই তিনিওটা যদি আমি একেলগে প্ৰেছ কৰোঁ তেতিয়া আমাৰ কি হ'ব? এটা আমি ফাইল বা ফল্ডাৰ সৃষ্টি কৰিব পাৰিম। এইটো মনত ৰাখিবা, অপশ্যন নম্বৰ বিটো আমাৰ কাৰেক্ট হ'ব, ঠিক আছে। নেক্সট 7 নম্বৰ, দ্য কেমিকেল নেম অফ ভিটামিন এ ইজ? ভিটামিন এৰ ৰাসায়নিক নাম হ'ল, আমাক অপশ্যন দিয়া আছে এছকৰ্বিক এচিড, কেলচিফেৰল, ৰেটিনল নে টক'ফেৰল। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি, ঠিক আছে। ভিটামিন এৰ ৰাসায়নিক নাম হৈছে ৰেটিনল। আৰু আমি যদি চাওঁ বাকী অপশ্যনবোৰ, এছকৰ্বিক এচিড যিটো আছে এইটো ভিটামিন চিৰ হয়, ঠিক আছে। আৰু আমি যদি চাওঁ কেলচিফেৰল এইটো হৈছে আমাৰ ভিটামিন ডিৰ, আৰু যদি আমি চাওঁ টক'ফেৰল এইটো হৈছে আমাৰ ভিটামিন ইৰ। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এইবিলাক, ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। নেক্সট 8 নম্বৰ,
এমং দ্য ফলোয়িং হুইচ ওৱান ইজ চাৰ্চ এ ৰিভাৰ ডেট জইনছ দ্য ইণ্ডাছ ডাইৰেক্ট তলত দিয়া কেইটাৰ ভিতৰত কোনখন এনে নদী যিখন সিন্ধুৰ লগত প্ৰত্যক্ষভাৱে মিলি যায় ঠিক আছে তো তোমালোকে এই ছবিখন চাই লোৱা আৰু ইয়াতে তোমালোকে ভালদৰে মনত ৰাখিবা যে আমাৰ যিটো এই তিনিখন যে আমাৰ অপশ্যন দিয়া আছে জেলাম চেনাব আৰু ৰবি তোমালোকে ছবিত দেখাৰ দৰে এই তিনিখনেই গৈ ক'ত লগ লাগে সতলুজতে লগ লাগে ঠিক আছে কিন্তু সতলুজ আমাৰ ডাইৰেক্ট কি হয় ইণ্ডাছ ৰিভাৰৰ লগত লগ লাগে তো আমাৰ যিটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ ডি ঠিক আছে সতলুজ ৰিভাৰ এই আমাৰ যিটো পঞ্চ নদ বুলি কওঁ আমি এই পঞ্চ নদৰ ভিতৰত আমাৰ সতলুজ ৰিভাৰে কি হয় ইণ্ডাছ ৰিভাৰৰ লগত ডাইৰেক্ট লগ লাগে ঠিক আছে নেক্সট 9 নম্বৰ দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ অসমৰ প্ৰথম ৰেলপথ কোন বছৰ প্ৰতিষ্ঠা হৈছিল অপশ্যন দিয়া আছে 1871 81 91 নে 1901 তো আমাৰ যিটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি ঠিক আছে 1881 চনত অসমৰ প্ৰথম ৰেলপথ বা ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম প্ৰতিষ্ঠা হৈছিল আৰু এইটো ক'ৰ পৰা ক'লৈকে হৈছিল এইটো মনত ৰাখিবা এইটো ডিব্ৰুগড়ৰ পৰা আমাৰ হৈছিল মাৰ্ঘেৰিটালৈকে আৰু কিছুমান তোমালোকে কি পাব পৰা তোমালোকে পাব পৰা কিছুমান মাকুম বুলি ঠিক আছে মাকুম বুলি তো ইয়াৰ ক্ষেত্ৰত মই বেছি চিয়ৰ নহয় কিন্তু তোমালোকে মনত ৰাখিবা ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈছিল মাৰ্ঘেৰিটা মাকুম তোমাৰ অপশ্যন থাকিব পাৰে জাষ্ট তোমালোকে এই ইয়াৰটো মনত ৰাখিবা 1881 চনত নেক্সট 10 নম্বৰ হুইচ পাৰ্টি কেম টু পাৱাৰ ইন আছাম ইন 1985 1985 চনত অসমত কোনটো দল ক্ষমতালৈ আহিছিল অপশ্যন দিয়া আছে অসম গণ পৰিষদ কংগ্ৰেছ আঞ্চলিক গণ মৰ্চা নে আছাম জাতীয় পৰিষদ তো আমি যদি চাওঁ 1985 চনত আমাৰ কি হৈছিল আছাম একৰ্ড হৈছিল ঠিক আছে এইটো এই কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যে সেই সময়ত আমাৰ অসমত কোনটো দল ক্ষমতালৈ আহিছিল তো আমাৰ যিটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ এ অসম গণ পৰিষদ বা তোমালোকে পাব পৰা অপশ্যনত AGP বুলি এইটো আমাৰ কি হৈছিল আছাম একৰ্ডৰ সময়ত বা 1985 চনত ক্ষমতালৈ আহিছিল ঠিক আছে মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 11 নম্বৰ ওৱান হৰ্ন ৰাইন'চেৰাছ ৱাজ ডিক্লেয়াৰ্ড এজ দ্য ষ্টেট এনিমেল অফ আছাম ইন দ্য ইয়াৰ কোন বছৰত এশিঙীয়া গঁড়ক অসমৰ ৰাজ্যিক জন্তু হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন কেইটা আমাৰ অলপ কনফিউজন দিয়া আছে না তো ইয়াতে আমাৰ যি অপশ্যন দিয়া আছে তোমালোকে মনত ৰাখিবা ইয়াৰ ভিতৰত তোমালোকে এইটো মনত ৰাখিবা 4/4/2003 4/4/3 একেবাৰে সহজ তো 4 এপ্ৰিল 2003 চনত অসমৰ ৰাজ্যিক জন্তু হিচাপে আমাৰ এশিঙীয়া গঁড়ক কি কৰা হৈছিল ঘোষণা কৰা হৈছিল তো আমাৰ যিটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি 4 এপ্ৰিল 2003 মনত ৰাখিবা আমি যদি চাওঁ এই একেটা দিনতে আমাৰ ৰাজ্যিক জন্তু হওক ৰাজ্যিক গছ হওক বা ৰাজ্যিক ফুল হওক এইবিলাক আমাৰ কি হৈছিল ঘোষণা কৰা হৈছিল আমাৰ ৰাজ্যিক চিম্বল হিচাপে নেক্সট 12 নম্বৰ ইন হুইচ ইয়াৰ ছাৰ ছাদুল্লাছ মিনিষ্ট্ৰী ৱাজ ফৰ্ম কোন চনত ছাৰ ছাদুল্লাৰ মন্ত্ৰণালয় গঠন হৈছিল অপশ্যন দিয়া আছে 1936 37 1946 নে 47 তো আমাৰ যিটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি ঠিক আছে 1937 চনত ছাৰ সৈয়দ মহম্মদ ছাদুল্লাৰ মন্ত্ৰণালয় গঠন হৈছিল এইটোও মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 13 নম্বৰ when was the first 5-year plan started in India ভাৰতত প্ৰথম 5 বছৰীয়া পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হৈছিল তো অপশ্যন দিয়া আছে 46 51 56 নে 1961 তো আমাৰ যিটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি ঠিক আছে 1951 চনৰ পৰা ওকে 1951 চনৰ পৰা 1956 চনলৈকে এই আমাৰ প্ৰথম 5-year plan যিটো আছিল ভাৰতৰ প্ৰথম 5 বছৰীয়া পৰিকল্পনা সেইটো আৰম্ভ হৈছিল মন ৰাখিবা দেই ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে নেক্সট 14 নম্বৰ when was the বড়ো সাহিত্য সভা formed বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল তো এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে মই চনখিনিৰ লগতে তাৰিখখিনিও দি দিছোঁ কাৰণ এক্সামিনাৰে তোমালোকক চনটো দিব পাৰে বা তাৰিখটো দিব পাৰে বা একেলগে দিব পাৰে হয়নে তো তোমালোকে দুয়োটাই জানি থোৱা ভাল কাৰণ ইম্পৰ্টেণ্ট হয় এইটো তো আমি যদি চাওঁ ইয়াৰ যিটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি ঠিক আছে 16 নৱেম্বৰ 1952 চনত মনত ৰাখিবা এই 16 নৱেম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এই 16 নৱেম্বৰতে বড়ো সাহিত্য সভাৰ ফাউণ্ডেশ্যন ডে ঠিক আছে ফাউণ্ডেশ্যন ডে অফ বড়ো সাহিত্য সভা উদযাপন কৰে বড়োলেণ্ডত ঠিক আছে তো তোমালোকে মনত ৰাখিবা দেই 16 নৱেম্বৰত আমাৰ কি হয় বড়ো যিটো আমাৰ ফাউণ্ডেশ্যন ডে বড়ো সাহিত্য সভা দিৱস এইটো আমাৰ পালন কৰা হয় সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আমাৰ চনটোও ইম্পৰ্টেণ্ট হয় কিমান চনত 1952 ঠিক আছে মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 15 নম্বৰ বুদ্ধচৰিত ৱাজ ৰিটেন বাই বুদ্ধচৰিত কোনে ৰচনা কৰিছিল অপশ্যন দিয়া আছে নাগাৰ্জুনা পাণিনি বাণভট্ট অশোক তো আমাৰ যিটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ ডি ঠিক আছে অশোক ঘোষে ৰচনা কৰিছিল বুদ্ধচৰিত নেক্সট 16 নম্বৰ গিৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন গিৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত অপশ্যন দিয়া আছে গুজৰাট গোৱা ৰাজস্থান মধ্যপ্ৰদেশ
তো মন ৰাখিবলৈ একেবাৰে সহজ, গিৰ আৰু গুজৰাট মিলি যায়নে? তো আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ এ। আৰু ইয়াৰ বাবে ট্ৰিক লাগে যদি এনেকৈ মন ৰাখিব পাৰা, গুজৰাটে গুজৰাটে গিৰ গয়া, হয় না? যে ৰাষ্ট্ৰ আছে গুজৰাটে গুজৰাটে গিৰ গয়া, এনেকৈ মন ৰাখিব পাৰা। নেক্সট 17 নম্বৰ, অন হুইচ ৰিভাৰ ইজ দ্য ফাৰাক্কা ডেম চিটুৱেটেড? কোনখন নদীৰ ওপৰত ফাৰাক্কা বান্ধ অৱস্থিত? অপশ্যন দি আছে গংগা, যমুনা, কাবেৰী, মহানদী। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ এ। ঠিক আছে, গংগা নদীৰ ওপৰত আমাৰ এই ফাৰাক্কা বান্ধ যিটো আছে, ফাৰাক্কা ডেম, সেইটো অৱস্থিত। আৰু ক'ত আছে এইটো আছে ৱেষ্ট বেংগলত, মন ৰাখিবা দেই, ইম্পৰ্টেণ্ট হয়। নেক্সট 18 নম্বৰ, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন? প্ৰথম অসমীয়া শিশু আলোচনী কি আছিল? আমাক কৈছে শিশু আলোচনী, ঠিক আছে। তো ইয়াত তোমালোকে কনফিউজ নহ'বা, আমাক অপশ্যন দুয়োটাই দিয়া আছে যে যদি আমাৰ শিশু আলোচনী হয় তেতিয়া আমাৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন নম্বৰ চি, ল'ৰা বন্ধু হ'ব। কিন্তু আমাক কেতিয়াবা প্ৰশ্ন দিব পাৰে যে প্ৰথম অসমীয়া চিলড্ৰেন ক'ব পাৰে নবেল সুধিব পাৰে, যে শিশু উপন্যাস, তেতিয়া তোমালোকে কনফিউজ নহ'বা। এই দুটা বেলেগ বেলেগ। যদি শিশু আলোচনী হয় তেতিয়া আমাৰ ল'ৰা বন্ধু হ'ব, কিন্তু যদি আমাক শিশু উপন্যাস সোধে তেতিয়া হ'ব আমাৰ অপশ্যন নম্বৰ ডি, ঠিক আছে, পাতালপুৰি। তোমালোকে জাষ্ট মন ৰাখিবা, উপন্যাস হ'লে পাতালপুৰি, আৰু যদি আমাৰ আলোচনী সুধিলে আমাৰ ল'ৰা বন্ধু, ঠিক আছে। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ চি, ঠিক আছে। নেক্সট 19 নম্বৰ, ফাণ্ডামেণ্টেল ডিউটিজ আৰ মেনশ্যন ইন হুইচ অফ দ্য ফলোয়িং আৰ্টিকেল? তলৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে? অপশ্যন দিয়া আছে আৰ্টিকেল 14, 51A, 45A, 50A। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি, ঠিক আছে। আৰ্টিকেল 51A আমাৰ ফাণ্ডামেণ্টেল ডিউটিছৰ কথা উল্লেখ আছে। অ'কে, আৰু আমাৰ ফাণ্ডামেণ্টেল ডিউটিছ কেইটা আছে সেইটো তোমালোকে কমেণ্ট কৰি জনাবা। নেক্সট 20 নম্বৰ, আজিৰ আমাৰ লাষ্ট কুৱেশ্যন, হুইচ আহোম কিং ইজ নন এজ দিহিঙীয়া ৰজা? কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলিও জনা যায়? একেবাৰে ইজি প্ৰশ্ন, তোমালোকে ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাবা। আজি তোমালোকৰ বাবে এইটো হোমৱৰ্ক থাকিল, ঠিক আছে। তো এয়া আছিল আজিৰ আমাৰ 20টা MCQ। ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা সেইটো কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ তোমালোকে সোনকালে পাই যোৱা। তো কাইলৈ আকৌ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থাকিল।